নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট 2025 বৰ্ষত তাৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছটো জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছো। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ ইতিমধ্যে নটিফিকেশ্যন আউট হৈছে, আপোনালোকে হয়তো গম পায়। সবিশেষ মই লৈ ভিডিঅ' বনাই থৈছো, আপোনালোকে চাব পাৰে, ডিটেইলছখিনি চাব পাৰে, কি তথ্য বা কি প্ৰয়োজন হ'ব এই বুলি। গতিকে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। গতিকে মই আজি আপোনালোকক দেখুৱাম ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ অনলাইন প্ৰচেছটো। ইতিমধ্যে বি এড কমন এন্ট্ৰেন্স টেষ্টৰ আপোনালোকৰ অনলাইন প্ৰচেছ মই দেখুৱাইছো, কেনেকৈ অনলাইন আবেদন কৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট বা বি এড কমন এন্ট্ৰেন্স টেষ্টৰ অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে dibbru.ac.in বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বুলি চাৰ্চ কৰাৰ পিছতে আপোনালোকে এনেকৈ পাব। তাৰপিছত এনেকৈ তলে স্ক্ৰল কৰি আহি থাকিব। মোবাইল বা লেপটপত যিকোনোতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব এপ্লাই ফৰ ডিউ PGED 2025, তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ দুটা অপশ্যন আহিব, এটা হ'ব নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ আৰু নিউ এপ্লিকেণ্ট লগ ইন। অৰ্থাৎ আপোনালোকে যদি আগতে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি কিবা এন্ট্ৰেন্স এক্সাম দিছিলে, বি এডে হওক বা পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টে হওক, 23, 22, 21 যি চনতে নহওক, যদি আপোনালোকে দিছিলে লগ ইন কৰি ৰাখিছিলে তেতিয়াহ'লে আপোনালোকৰ সেই আগৰ লগ ইন পাছৱৰ্ডে হৈ যাব, আপোনালোকে নতুনকৈ খোলাৰ কোনো প্ৰয়োজন নাই। যদি নতুনকৈ আহিছে তেতিয়াহ'লে নিউ এপ্লিকেণ্ট ৰেজিষ্টাৰ বটনতে ক্লিক কৰিব। ক্লিক কৰোঁতে ইয়াত আপোনালোকৰ এইখিনি কৈছে যে প্ৰথম আপোনাৰ নামটো দিবলৈ কৈছে, তাৰপৰা আপোনাৰ ফোন নাম্বাৰ, তাৰপৰা পাছৱৰ্ড, তাৰপিছত কনফাৰ্ম পাছৱৰ্ড, আপোনালোকৰ নামটো আপোনালোকৰ মেট্ৰিকৰ চাৰ্টিফিকেট বা যি চাৰ্টিফিকেট আছে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট সেইমতে উল্লেখ কৰিব। মিষ্টাৰ মিছ এইবিলাক নলগাব। ফোন নম্বৰ আৰু পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব, তাৰপৰা ৰেজিষ্টাৰ বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হয়তো আপোনালোকৰ মোবাইলত OTP যাব পাৰে, OTP দিয়াৰ পিছত আপোনালোকে ছাবমিট কৰিব পাৰিব। সেইখিনি কৰি ল'ব। কৰাৰ পিছত আপোনালোকে অলৰেডি তাৰপিছত ক্লিক কৰি আপোনালোকে লগ ইন পেজলৈ গুচি আহিব। লগ ইন পেজলৈ গুচি অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব, ফোন নাম্বাৰ দিবলৈ আৰু পাছৱৰ্ড দিবলৈ আহিব। ফোন নাম্বাৰ আৰু পাছৱৰ্ড দিবলৈ আহিব লগ ইন পেজটোত অহাৰ পিছত। গতিকে আপোনালোকে ফোন নাম্বাৰ আৰু পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব লাগিব। ফোন নাম্বাৰ আৰু পাছৱৰ্ড যিটো আপুনি দি লগ ইন ক্ৰিয়েট কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন কৰিছিলে, সেইটো দি আপোনালোকে লগ ইন কৰিব লাগিব এই পেজটোত আহি। গতিকে আপোনালোকে লগ ইন কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন অপেন হ'ব। লগ ইন কৰাৰ পিছত এনেকৈ আহিব, ডাছবৰ্ড, এডমিশ্যন, ইণ্টাৰেষ্ট, ৰিজাল্ট, ফিজ পে'মেণ্ট ৰিচিপ্ট, ফটো এণ্ড চিগনেচাৰ কাৰেকশ্যন। যদি আপোনাৰ ফটো আৰু যদি চিগনেচাৰ কিবা ভুল হৈছিলে তেতিয়া আপুনি কাৰেকশ্যন কৰি অৰ্থাৎ নতুনকৈ আপলোড কৰিব পাৰিব। যদি আগতে আপোনালোকে যেতিয়া আপোনালোকে আপলোড কৰিছিলে যোৱা বছৰ তাৰ বছৰ যেতিয়া এন্ট্ৰেন্স এক্সাম দিওঁতে যদি আপোনালোকে ভুল কৰিছিলে ফটো আৰু চিগনেচাৰ দিওঁতে, তেতিয়া আপোনালোকে ফটো আৰু চিগনেচাৰ কাৰেকশ্যন কৰিব পাৰিব। ইয়াত আপোনালোকে ফটো আৰু চিগনেচাৰ দিব পাৰিব। গতিকে আমি প্ৰথম ষ্টেপ 1 নটিফিকেশ্যনখন আপোনালোকে চাব পাৰে, ক্লিক ভিউ নটিফিকেশ্যনখন চাব পাৰে, কি লিখা আছে চাব পাৰে। তাৰপিছত ষ্টেপ 2ত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকে নটিফিকেশ্যনৰ পিছত ইয়াত দেখিব ডিউ PGT আৰু বি এড কমন এন্ট্ৰেন্স টেষ্ট দুইটাতে এপ্লাই বটন লিখা আছে। যিটো এপ্লাই কৰিব বিচাৰে তাতে আপোনালোকে ক্লিক কৰিব। গতিকে মই যিহেতু আপোনাক পোষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্টৰ বিষয়ে জনাম, গতিকে এপ্লাই বটনটোত ক্লিক কৰিম। ইয়াত আপোনালোকে ইতিমধ্যে হয়তো গম পাইছে, মই সেইখিনি কথা মই কৈ নাথাকো। আপোনালোকে কেইটা ছাবজেক্ট এপ্লাই কৰিব পাৰিব, একেটা চিফ্টতে কেইখন ছাবজেক্ট ল'ব পাৰিব, সেই বিষয়ে অলৰেডি মই ভিডিঅ' বনাই ৰাখিছো। গতিকে আপোনালোকে ভিডিঅ'টো চাব পাৰিব, ডেছক্ৰিপশ্যনত লিংক দি দিম, তথাপিও তাত চাই ল'ব। আপোনালোকে সকলো তথ্য বুজি পাব। আপোনালোকে কেইটা ছাবজেক্ট এপ্লাই কৰিব পাৰিব, কোনটো ছাবজেক্ট এপ্লাই কৰিব নোৱাৰে, সেইখিনিও আপোনালোকে চাব লাগিব। গতিকে তেতিয়াহে আপোনালোকে গম পাব আৰু কিমান ফিজ পে'মেণ্ট সকলো তথ্য আপোনালোকে চাই ল'ব। মই ইয়াত আপোনালোকৰ দেখুৱাবৰ কাৰণে এটা ছাবজেক্ট লৈ ল'ম। ইয়াত আৰ্টছৰ পৰা ছায়েন্সলৈকে সকলো ছাবজেক্ট আছে। আপুনি যিটোতে এপ্লাই কৰিব বিচাৰে সেইটোতে এপ্লাই কৰিব পাৰে। মই আপোনালোকক দেখুৱাবৰ কাৰণে এনেই এটা ছাবজেক্ট লৈ লৈছোঁ। যেতিয়া ছাবজেক্টটো ক্লিক কৰিম তেতিয়া আপোনালোকৰ সন্মুখত এনেকৈ আহিব। গতিকে আপোনালোকে এনেকৈ চাব কি আছে, সেইখিনি আপোনালোকে এবাৰ চাই ল'ব। এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। এনেকৈ আপোনালোকৰ বেছিক ইনফৰমেশ্যন আহিব। বেছিক ইনফৰমেশ্যন 2, তাৰপৰা পাৰ্মানেণ্ট ডেজ, প্ৰেজেণ্ট ডেজ, একাডেমিক ডিটেইলছ, আদাৰ ৰিজাৰ্ভেশ্যন। আপোনালোকে 6টা ষ্টেপ পাৰ কৰিব লাগিব। প্ৰথম বেছিক ইনফৰমেশ্যনখিনিত আপোনালোকৰ এইখিনি তথ্য থাকিবই। ইয়াত আপোনালোকৰ আগৰ তথ্যখিনি ওলাবই। ইয়াত জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব, যিটো জেণ্ডাৰ হয় আপোনাৰ মেল ফিমেল যি হয়। তাৰপৰা আহিলে ৰিলিজিয়নটো আপোনাৰ চিলেক্ট কৰিব, নিজৰ ৰিলিজিয়ন যি হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপৰা কাষ্টটো চিলেক্ট কৰিব, জেনেৰেল, SC, ST প্লেন, ST হিলছ, OBC যি হয় আপোনালোকে নিজৰ কাষ্টটো চিলেক্ট কৰিব। তাৰপিছত আহিলে কমিউনিটি যদি ইয়াত আপোনালোকৰ থাকে কমিউনিটিটো চিলেক্ট কৰিব। ইয়াত টাই আহোম, মটক, মৰাণ সকলো কমিউনিটি দিয়া আছে। গতিকে আপোনালোকে চাই ল'ব। যদি আপোনাৰ একো নাথাকে তেতিয়া নন অফ দ্য এবভ দি দিব। নেশ্যনেলিটি আপোনালোকে ইয়াত চিলেক্ট কৰিব ইণ্ডিয়ান বুলি আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত সুধিছে আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, এইটো আপোনালোকে ইয়েছ বুটনত ৰাখিব। DSC ID আৰু ABC ID এটা অপচনেল হয়, তথাপিও আপোনালোকে ক্ৰিয়েট কৰি ল'ব। DSC ID আৰু ABC ID দুইটা ID আপোনালোকে ক্ৰিয়েট কৰি ল'ব। যদি DSC ID যিহেতু আপোনালোকৰ আছে গ্ৰেজুৱেশ্যনত, হয়তো আপোনালোকে গম পায় ABCD ID থাকিব লাগে। দুইটা ID আপোনালোকে ইয়াত পুট কৰি দিব। যদি নাথাকে আপোনালোকে থ'লে এই ক্লিক হে বটনটো দেখিছে, তাতে গৈ আপোনালোকে ক্লিক কৰি ল'ব পাৰে।
তাৰপিছত আহিলে আপোনালোকৰ ফটো আৰু চিগনেচাৰ দিবলৈ দিছে। ইয়াত আপোনালোকে ফটো আৰু চিগনেচাৰ দিব পাৰে। আগতে যদি আপোনালোকে ক্ৰিয়েট কৰি ৰাখিছিলে তেতিয়া অলৰেডি আপলোডেড বুলি দেখুৱাব। যদি নাই দিয়ে তেতিয়াহ'লে আপোনালোকে ফটো আৰু চিগনেচাৰ দি ল'ব। ইয়াত ফটো আৰু চিগনেচাৰ দুইটাতে দি ল'ব। ফটো আৰু চিগনেচাৰ ভালকে মাৰি আপোনালোকে দিব, কাৰণ আপোনালোকৰ এডমিট কাৰ্ডত সেইখিনি ফটোৱে আহিব। তাৰপৰা চিলেক্ট এক্সামিনেশ্যন চেণ্টাৰ। এতিয়া আপুনি নিজৰ এক্সামিনেশ্যন চেণ্টাৰটো চিলেক্ট কৰিব, আপুনি ক'ত এন্ট্ৰেন্স এক্সামটো দিম বুলি ভাবিছে। ইয়াত আপোনাৰ ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, মাজুলী, শিৱসাগৰ, চৰাইদেউ, গুৱাহাটী, নিৰজুলি, অৰুণাচল আৰু ডিব্ৰু কাৰ্বি আংলং। গতিকে আপোনালোকে এই চাবজেক্ট যিকেইটা আছে চেণ্টাৰ, তাৰ ভিতৰত এটা চেণ্টাৰ আপোনালোকে চিলেক্ট কৰিব লাগিব, যিটোত আপোনালোকে এক্সাম দিম বুলি ভাবিছে। সেইখিনি ফিল আপ কৰাৰ পিছত আপুনি গোটেইখিনি এবাৰ ভালদৰে চাই ল'ব। চোৱাৰ পিছত যদি আপুনি কিবা পিছত এপ্লাই কৰিম বুলি ভাবিছে, তেতিয়া ছেভ ডাক কৰিব পাৰে। নহয় বোলে আপুনি ডাইৰেক্ট নেক্সট পেজলৈ যাব বিচাৰে, তেতিয়া ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰি যাব পাৰে। নহ'লে আপুনি ডাকবৰ্ডটো এইখিনি ছেভ কৰি ৰাখিব পাৰে। গতিকে আপুনি এইখিনি ফিল আপ কৰাৰ পিছত এবাৰ ভালদৰে চাই ল'ব। তাৰপিছত আহিলে বেছিক ইনফৰমেশ্যন 2। ইয়াত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, গাৰ্জেন নেম, গাৰ্জেন অকুপেশ্যন, গাৰ্জেন এড্ৰেছ, গাৰ্জেন কণ্টেক্ট নাম্বাৰ, তাৰপৰা মেৰিটেল ষ্টেটাছ, এইবিলাক আপোনালোকে দিব লাগিব। ফাদাৰ্ছ নেম ইয়াত আপোনালোকে মিষ্টাৰ মিছ একো নলগাব। মাদাৰ্ছ নেমবোৰ তেনেকৈ মিছ একো নলগাব। তাৰপিছত গাৰ্জেন নেমত আপোনালোকে দিব পাৰে যি আছে আপোনালোকৰ গাৰ্জেন, মা থাকিলে মা, দেউতা থাকিলে দেউতা, যিয়ে থাকে দিব। গাৰ্জেন অকুপেশ্যন দিব, ফাৰ্মাৰ কি কৰে, জব কৰিলে জব বুলি দিব, যদি খেতিয়ক ফাৰ্মাৰ দিব, যি হয় আপোনালোকে দিব। গাৰ্জেন কণ্টেক্ট নম্বৰ ছেম হ'ব নালাগিব, আপোনাৰ নম্বৰটো আৰু গাৰ্জেনৰ নাম্বাৰ ছেম হ'ব নালাগিব হয়তো। গতিকে আপোনালোকে এটা ডিফাৰেণ্ট নাম্বাৰ দিব লাগিব, মোবাইল নম্বৰ। মেৰিটেল ষ্টেটাছটো চিলেক্ট কৰিব, মেৰিড হ'লে মেৰিড, আনমেৰিড হ'লে আনমেৰিড। হাউচ হোল্ড ইনকম ঘৰৰ ইনকম কিমান সুধিছে। যদি লেছ দেন 2 লাখতকৈ যদি তলত হয়, লেছ দেন 2 লাখ, 2 লাখৰ পৰা 8 লাখৰ ভিতৰত হ'লে 2 লাখৰ পৰা 8 লাখৰ ভিতৰত দিব। মোৰ দেন 8 লাখ, 8 লাখতকৈ বেছি হ'লে মোৰ দেন 8 লাখ বুলি ক'ব, যিটো হয় আপোনালোকে এবাৰ চুজ কৰিব। ব্লাড গ্ৰুপটো চুজ কৰিব, A+B+O+, যি হয় আপোনালোকে এবাৰ নিজৰ ব্লাড গ্ৰুপটো চুজ কৰি ল'ব। আৰ ইউ এমপ্লয়ড হৈছে, আপুনি কিবা চাকৰি কৰি আছে, যদি কৰি আছে য়েছ ক'ব, নহ'লে ন' ক'ব। আৰ ইউ অন ডিপৰ্টেশ্যন, এতিয়া আপোনালোকে একো দিব নালাগে। যদি দিব বিচাৰে বা লিখিব বিচাৰে লিখিব পাৰে, কিন্তু ইয়াত আপোনালোকৰ কম্পালচৰি নহয়, এইখিনি আপোনালোকে চাই ল'ব। তাৰপৰা আৰ ইউ আণ্ডাৰগয়িং এনি কোৰ্চ অফ ষ্টাডি এট প্ৰেজেণ্ট, আপুনি কিবা বেলেগ কোৰ্চ পঢ়ি আছে নি, যদি পঢ়ি আছে কি পঢ়ি আছে আপুনি ইয়াত মেনশ্যন কৰিব লাগিব, যদি পঢ়ি আছে। যদি নাই পঢ়া তেতিয়াহ'লে আপুনি এইখিনি দিয়াৰ পিছত ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰি পিছৰ ষ্টেপলৈ আপোনালোকে যাব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছত আপোনালোকৰ ইয়াত এড্ৰেছ লাইনত আপোনালোকৰ যি গাঁও, চহৰ, পোষ্ট অফিচ, PS আছে, সেইখিনি আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। তাত আপোনালোকে পোষ্ট অফিচ, PS যি আছে সকলো তথ্য ভৰাব লাগিব। গতিকে আপোনালোকে গাঁও, চহৰ যি হয় আপুনি তাত এড্ৰেছত ভৰাব। তাৰপিছত আপোনালোকৰ পিনত পিন নম্বৰটো দিব। তাৰপৰা ষ্টেট আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব আছাম বুলি চিলেক্ট কৰাৰ পিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। সেইখিনি আপোনালোকে ফিল আপ কৰি ছেভ এণ্ড নেক্সট বুটনত ক্লিক কৰিব। তাৰপিছত আহিলে প্ৰেজেণ্ট এড্ৰেছ। যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ আপোনালোকৰ ছেম হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত যদি ক্লিক বটন আছে তাতে ক্লিক কৰি আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম কৰিব পাৰে। যদি ছেম নহয় আপোনালোকে তলৰ তথ্যখিনি পোৱাব। যদি ছেম হয়, এটা যিটো বক্স আছে তাতে ক্লিক কৰি আপোনালোকে এড্ৰেছটো ছেম কৰি ৰাখিব পাৰে। অৰ্থাৎ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম বুলি আপোনালোকে ক'ব পাৰে। তাৰপিছত আপোনালোকে যিটো ছেভ এণ্ড নেক্সট বুটন আছে তাত ক্লিক কৰি নেক্সট ষ্টেপলৈ যাব পাৰে। নেক্সট ষ্টেপত আহিলে আপোনালোকৰ একাডেমিক ডিটেইলছ, অৰ্থাৎ আপোনালোকে ক্লাছ 10, 12 আৰু গ্ৰেজুৱেশ্যনৰ এই তথ্যকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকৰ যি বৰ্ড আছে, ক্লাছ 10ত সেৱা যদি সেৱা দিব। ইয়াত যদি আপোনালোকৰ HSটো আছাম হায়াৰ ছেকেণ্ডেৰী হয়, তেতিয়াহ'লে আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী বুলি উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ গ্ৰেজুৱেশ্যন। ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন কি কমপ্লিট কৰিছে, BA, BSc বা BCom যিটো আপোনালোকে কমপ্লিট কৰিছে সেইটো আপুনি উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, আদাৰ ইউনিভাৰ্চিটি, যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰাখিব। যদি বেলেগ পৰা পাছ কৰিছে আপোনালোকে বেলেগ ইউনিভাৰ্চিটি উল্লেখ ৰাখিব। তাৰপিছত আহিলে যদি আপোনালোকৰ ৰিজাল্ট অহা নাই, তেতিয়াহ'লে আপোনালোকে এপিয়াৰিং বটনতে ক্লিক কৰি ৰাখিব। যদি ৰিজাল্ট পাইছে অথবা আগতে আপুনি পাছ কৰি ৰাখিছে, তেতিয়াহ'লে আপোনালোকে তলৰ তথ্যখিনি পূৰাব। ৰোল নম্বৰ, ইয়েৰ অফ পাছিং, ব্ৰাঞ্চ, গ্ৰেড, পাৰ্চেণ্টেজ যি পাইছে সকলো উল্লেখ কৰিব। যদি আপুনি পাছ নাই কৰা, অৰ্থাৎ আপোনাৰ ৰিজাল্ট অহা নাই, আপুনি 6th চেমিষ্টাৰত পঢ়ি আছে, তেতিয়াহ'লে আপুনি এপিয়াৰিং বটনটোতে ক্লিক কৰি ৰাখিব। ইয়াত আপোনালোকৰ ৰোল নম্বৰ আছে এইবোৰ দি দিব। মই জাষ্ট দেখুৱাবৰ কাৰণে আপোনালোকক এইখিনি দেখুৱাইছো। ইয়েৰ অফ পাছিংটো আপুনি যি চনতে পাছ কৰিছিলে সেইটো উল্লেখ কৰিব। 2020 হ'লে 20। ইয়াত আপোনালোকৰ চাবজেক্ট আপোনালোকৰ যি ক্লাছ 10ৰ চাবজেক্ট আছে গোটেই চাবজেক্ট বহাব লাগিব। আছামিজ, ইংলিছ, মেথমেটিক্স যি আছিলে, চাইন্স, ছচিয়েল চাইন্স, জেনেৰেল চাইন্স সকলো ভৰাব লাগিব। খালি আপুনি সম্পূৰ্ণকে নামবোৰ লিখিব, জেনেৰেল চাইন্স, জেনেৰেল মেথমেটিক্স, ছচিয়েল চাইন্স, 6খন চাবজেক্ট 6খনেই আপোনালোকে ইয়াত এণ্টাৰ কৰিব। মই আপোনাক দেখুৱাবৰ কাৰণে জাষ্ট জি চাইন্স বা মেথছ বুলি উল্লেখ কৰিছো, কিন্তু আপোনালোকে ইয়াত 6খন চাবজেক্টৰ 6খনেই ধুনীয়াকে লিখি দিব। তাত কমা দি আপোনালোকে 6খন চাবজেক্ট লিখি দিব। আপুনি
ডিভিজন কি পাইছিলে ফাৰ্ষ্ট হলে ফাৰ্ষ্ট, ছেকেণ্ড হলে ছেকেণ্ড, পাৰ্চেণ্টেজ যিমান পাইছিলে আপুনি সেইটো উল্লেখ কৰিব, যি পাৰ্চেণ্টেজ পাইছিলে উল্লেখ কৰিব। তেনেকে আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী ৰোল নম্বৰ যি আছিলে দি দিব। মই জাষ্ট দেখুৱাবৰ কাৰণে এনেই আপোনালোকক দি দিছো। তাৰপিছত আপোনালোকৰ ইয়েৰৰ পাছিংটো যি আছিলে আপোনালোকে উল্লেখ কৰি ৰাখিব। তাৰপৰা তেনেকে ছাবজেক্ট আপোনালোকৰ যি আছিলে দি দিব। তেনেকে আপোনালোকৰ 6টা ছাবজেক্ট যিহেতু থাকে হায়াৰ ছেকেণ্ডেৰীটো, যদি ছায়েন্সৰ হয় ছায়েন্সৰ ছাবজেক্ট এটা ভৰাব, লগতে আছামিছ ইংলিছো দিব। আৰু যদি আৰ্টছৰ হয় যি ছাবজেক্ট লৈছিলে গোটেই 6টা ছাবজেক্ট আপোনালোকে ইয়াত এণ্টাৰ কৰিব। তাৰপিছত ডিভিজন যি পাইছে সেইটো উল্লেখ কৰি ৰাখিব, পাৰ্চেণ্টেজ কিমান পাইছে সেইটো আপুনি উল্লেখ ৰাখিব, যি পাইছিলে আপোনালোকে ৰাখিব। তাৰপিছত আহিলে আপোনালোকৰ BSc যদি আপুনি 6 ছেমিষ্টাৰ পৰীক্ষা দিব অথবা পৰীক্ষা দিব আপুনি এডমিট কাৰ্ড পালে, তেতিয়াহ'লে আপোনাৰ 6 ছেমিষ্টাৰ যিটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো আপুনি উল্লেখ কৰিব। গতিকে যদি এডমিট কাৰ্ড আহিল, যদি একো নাহে তেতিয়া আপোনালোকে খালীকৈ ৰাখিব পাৰে। যদি ৰোল নম্বৰটো আছে তেতিয়া আপোনালোকে দিব পাৰে। আৰু ইয়েৰৰ পাছিংটো উল্লেখ কৰি দিব, 2025 পাছ কৰিম বুলি, যিহেতু আপুনি পাছ কৰিব, গতিকে 2025 পাছ কৰিম বুলি ক'ব। আৰু ছাবজেক্ট কিহত মেজৰ লৈ পঢ়িছে সেইটো আপুনি উল্লেখ ৰাখিব। যি ছাবজেক্ট লৈছে আপুনি সেইটো মেজৰটো ইয়াত উল্লেখ কৰি ৰাখিব। ক্লাছ ডিভিজন এইবোৰ আপুনি পূৰাব পাৰে। যদি আপোনালোকৰ ৰিজাল্ট এপিয়াৰিং হৈছে তেতিয়াহ'লে আপুনি এইবোৰ নোপোৱালেও হৈ যাব, যদি এপিয়াৰিং হৈছে এইবোৰ নোপোৱালেও হ'ব। যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে তথ্যখিনি দি দিব, কিমান চনত পাছ কৰিছে, কি ডিভিজন পাইছে, গেট পইণ্ট কিমান পাইছে, এইবোৰ চব উল্লেখ ৰাখিব। গেট পইণ্ট যদি আপোনাৰ 8.6 হয় তেতিয়াহ'লে আপোনাৰ পাৰ্চেণ্টেজ হ'ব 86। তেনেকে আপুনি কেলকুলেশ্যন কৰি এই তথ্যখিনি এবাৰ ফিল আপ কৰি দিব। গোটেই তথ্যখিনি আপুনি এবাৰ ভালদৰে ফিল আপ কৰি ল'ব। তাৰপিছত ফিল আপ কৰাৰ পিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব। ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আদাৰ ৰিজাৰ্ভেশ্যন আহিব। আদাৰ ৰিজাৰ্ভেশ্যনত আপোনালোকৰ এইখিনি মই কথা কৈছো আগতে যে NCC, PWD বা NCC, NSS এইবিলাক যদি আপোনালোকে কেটেগৰীত ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ আপোনালোকে হাৰ্ড কপি ছাবমিট কৰিব লাগিব। ইয়াত উল্লেখ কৰিছে আপোনালোকে পঢ়ি যাব। ইতিমধ্যে মই জনাইছো আগৰ ভিডিঅ'টোত পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টক লৈ যিটো ভিডিঅ' দিছিলো তাত উল্লেখ কৰিছোৱে। গতিকে আপোনালোকে এইখিনি পঢ়ি চাব। তাত গৈ আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ আপোনালোকে এইখিনি ছাবমিট কৰিব লাগিব। যদি আপোনালোকে এপ্লাই নকৰে, এই দুটা যদি এপ্লাই নকৰে তেতিয়াহ'লে আপোনালোকে যাব নালাগে। যদি EWS বা PWD কিবা এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে গৈ পেলাই আপোনালোকে দিব লাগিব। তাৰপিছত ছাবমিট এণ্ড ৰিভিউ আহিব। ছাবমিট এণ্ড ৰিভিউত আপোনালোকৰ ফৰ্মখন আহি যাব। ছাবমিট এণ্ড ৰিভিউত ফৰ্মখন অহাৰ পিছত আপোনালোকে কি কৰিব, ভালদৰে এবাৰ ফৰ্মখন চাই ল'ব। তাৰপিছত শুদ্ধ হৈছে নে চাব। শুদ্ধ হৈছে যদি আপোনালোকে ক্লিক কৰি পে'মেণ্ট কৰি দিব। 1000 পে'মেণ্ট কৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ হয়তো লগালগ এডমিট কাৰ্ড পাই যাব, হয়তো নাপাবও পাৰে। আগতে এডমিট কাৰ্ড দি দিছিলে কিন্তু এডমিট কাৰ্ড পাবও পাৰে। গতিকে ছাবমিট কৰাৰ পিছত 1000 পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত পে'মেণ্ট কৰাৰ পিছত ফৰ্মখন ছাবমিট হ'ব। ছাবমিট কৰাৰ পিছত হয়তো আপোনালোকে এডমিট কাৰ্ড লগালগ ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। তাৰপিছত আপুনি যদি আকৌ বেলেগ কৰ্চ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপুনি আকৌ পুনৰ প্ৰথম পেজটোলৈ ঘূৰি আহিব লাগিব, যিটো পেজত আপোনালোকে দেখিছিলে যে জুলজি, বটানী, ছচিয়লজি যি ওলাইছিলে, যিটো ছাবজেক্টত এপ্লাই কৰিব বিচাৰিছে তাত আকৌ আহি আপোনালোকে পুনৰ এই প্ৰচেছখিনি আৰম্ভ কৰিব লাগিব। গতিকে এইখিনি আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টক লৈ বিশেষ তথ্যখিনি। যদি ভিডিঅ'টো চাই উপকৃত হ'ল লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।